हेलो फ्रेंड्स, आज मैं आपनलोकर ओसरत লৈ আহিছো নতুন ভিডিও। সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক। আৰু এই ভিডিওটো হৈছে অসম পুলিচৰ 2015 যেটো পৰীক্ষা হৈ গৈছিল তাৰে প্ৰশ্ন। সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হ'ল অসমৰ পশ্চিম সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব বাংলাদেশ। 2 নম্বৰৰ প্ৰশ্ন গিবন অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব যোৰহাট। যোৰহাট গিবন অভয়াৰণ্য অৱস্থিত। 3 নম্বৰৰ প্ৰশ্ন উত্তৰ পূব পৰিষদৰ কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব শ্বিলং। 4 নম্বৰৰ প্ৰশ্ন অসমৰ জনবহুল মহানগৰী কোনখন? ইয়াৰ এনসাৰটো হ'ব গুৱাহাটী। 5 নম্বৰৰ প্ৰশ্ন গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠানখন কি? ইয়াৰ এনসাৰটো হ'ব কটন কলেজ। 6 নম্বৰৰ প্ৰশ্ন প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? ইয়াৰ এনসাৰটো হ'ব ৰেণুকা দেৱী বৰকটকী। 7 নম্বৰৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ শেষ স্থান ক'ত? ইয়াৰ এনসাৰটো হ'ব বংগোপসাগৰ। স্পেলিংটো অলপ ভুল হৈছে, আপোনালোকে চাই ল'ব। 8 নম্বৰৰ প্ৰশ্ন অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব যোৰহাট। অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত। 9 নম্বৰৰ প্ৰশ্ন অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব 1940 চনত গুৱাহাটীত অৱস্থিত। অসমৰ ৰাজ্যিক সংগ্ৰহালয় 1940 চনত গুৱাহাটীত অৱস্থিত। 10 নম্বৰৰ প্ৰশ্ন অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব তেজপুৰ। তেজপুৰত মানসিক চিকিৎসালয় অৱস্থিত। 11 নম্বৰৰ প্ৰশ্ন কোনটো চনত অসমত কাগজ কল স্থাপন হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1971 চনত অসমত কাগজ কল স্থাপিত হৈছিল। 12 নম্বৰৰ প্ৰশ্ন অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? ইয়াৰ এনসাৰটো হ'ব শিলঘাটত। অসমৰ শিলঘাটত মৰাপাটৰ কাৰখানা আছে। 13 নম্বৰৰ প্ৰশ্ন অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1947 চনত। 1947 চনত অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। 14 নম্বৰৰ প্ৰশ্ন কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? ইয়াৰ এনসাৰটো হ'ব বড়ো। বড়ো জনগোষ্ঠীসকলে প্ৰথমতে অসমত ধান খেতি কৰিছিল। 15 নম্বৰৰ প্ৰশ্ন কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল। 16 নম্বৰৰ প্ৰশ্ন অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব বোকাজান। অসমৰ বোকাজানত চিমেণ্ট কাৰখানা অৱস্থিত। 17 নম্বৰৰ প্ৰশ্ন অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব গোপীনাথ নগৰ। এইটো গুৱাহাটীত অৱস্থিত। 18 নম্বৰৰ প্ৰশ্ন অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ এনসাৰটো হ'ব দেৰগাঁও। এনেকুৱা ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ আপোনালোকে চাই ল'ব। এনেকুৱা প্ৰশ্নসমূহ আহিয়ে থাকে। আৰু উৎসৱ সম্পৰ্কে চাই ল'ব, কাৰখানা সম্পৰ্কেও চাই ল'ব। 19 নম্বৰৰ প্ৰশ্ন অসমৰ কোন ঠাইত তাৰকাগৃহ আছে? ইয়াৰ এনসাৰটো হ'ব গুৱাহাটী। অসমৰ গুৱাহাটীত তাৰকাগৃহ আছে। 20 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক'ত আৰু কেতিয়া স্থাপিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব দিগবৈ তেল শোধনাগাৰ 1890 চনত স্থাপিত কৰা হৈছিল। 21 নম্বৰৰ প্ৰশ্ন বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ এনসাৰটো হ'ব ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। 22 নম্বৰৰ প্ৰশ্ন অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কথাকাৰ কোনজন মহান ব্যক্তিয়ে কৈছিল? কথাকাৰ মহাত্মা গান্ধীয়ে কৈছিল। অসমীয়া মহিলাই কাপোৰত সপোন ৰচে কথাকাৰ মহাত্মা গান্ধীয়ে কৈছিল। 23 নম্বৰৰ প্ৰশ্ন বিশ্বৰ বৃহত্তম নদী দ্বীপ হ'ল মাজুলী আৰু পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদী দ্বীপ কি? ইয়াৰ এনসাৰটো হ'ব উমানন্দ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপটো হৈছে উমানন্দ। 24 নম্বৰৰ প্ৰশ্ন কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। কামাখ্যা স্পেলিংটো অলপ খেলিমেলি হৈছে, আপোনালোকে চাই ল'ব।
সো ফ্ৰেণ্ডছ আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু আজিৰ যিখিনি প্ৰশ্ন এইটো 2015 চনত আহিছিল নে নাই কিন্তু মই শিওৰ নহয় সো আপোনালোকে চাই ল'ব কিন্তু এনেকুৱা প্ৰশ্নসমূহ আহিয়ে থাকে বাৰে বাৰে আৰু গ্ৰেড মানে এডিআৰিতো আহি থাকে আৰু অসম পুলিচতো এনেকুৱা প্ৰশ্নসমূহ আহি থাকে সো যিসকলে অসম পুলিচৰ আৰু এডিআৰিৰ পৰীক্ষা আগত সন্মুখত যিটো আছে দিম বুলি ভাবি আছে তেওঁলোকে এনেকুৱা প্ৰশ্নসমূহ ৰিপিট কৰি থাকিব সো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব